নমস্কাৰ আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিব লৈছোঁ তোমালোকৰ অসমীয়া পাঠ্যপুথি প্ৰথমটো লেছন বৰগীতৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান গতিকে তোমালোকে ভিডিঅ'টো নিশ্চয় সম্পূৰ্ণৰূপে চাই ল'বা আৰু ইয়াত যিখিনি প্ৰশ্নটো তোমালোকে পাবা সেইখিনি নিশ্চয় ভাল পাবা আৰু যদিহে ভাল লাগে নিশ্চয় লাইক এটা কৰি দিবৰ কাৰণে নাপাহৰিবা চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'বা গতিকে ছাত্ৰ ছাত্ৰীসকল আহা আৰু সমস্ত নকৰি ভিডিঅ'টো মাজলৈ আগবাঢ়োঁ বৰগীত শ্ৰী শ্ৰী মাধৱদেৱ 1 নম্বৰ প্ৰশ্নটো আমাক কৈছে চমুকৈ প্ৰশ্ন উত্তৰ দিয়া গতিকে শৰ্টকৈ আনসাৰ লিখিবলৈ কৈছে কিন্তু মই ইয়াত অলপ দীঘলকৈ লিখিছোঁ যাতে অলপ দেখিবলৈ শুৱলা হয় ঠিক আছে তোমালোকে ডাইৰেক্ট লিখি দিব পাৰা উত্তৰটো যিটো আমাক ক নম্বৰ প্ৰশ্ন কৈছে ডাইৰেক্টলি উত্তৰটো লিখিব পাৰা যে হৰিক অনুৰোধ কৰিছে বুলি ঠিক আছে কিন্তু এনেকৈ বনাই লিখিলে মানে নিজৰে দেখিবলৈ ভাল হয় বা পঢ়িবলৈও ভাল লাগে গতিকে মই সেইকাৰণে বনাই লিখি দিছোঁ অলপ দীঘলকৈ গতিকে প্ৰশ্নটো চোৱা ক নেৰিবা বান্ধৱ মোক জীৱনে মৰণে কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ইয়াৰ উত্তৰ হ'ব জীৱন আৰু মৃত্যুৰ সকলো সময়তে যাতে সংগ দিয়ে তাৰ বাবে কবিয়ে পৰম আৰাধ্য দেৱতা শ্ৰী হৰিক প্ৰাৰ্থনা জনাইছে তোমালোকে ইয়াত ডাইৰেক্ট লিখি দিব পাৰা এই প্ৰশ্নটোৰ উত্তৰ যে পৰম আৰাধ্য দেৱতা শ্ৰী হৰিক প্ৰাৰ্থনা জনাইছে বুলি ঠিক আছে এতিয়া চোৱা খ নম্বৰ প্ৰশ্নটো য'ত আমাক সুধিছে সনক সনন্দ যোগী যাহাকো ধিয়াই সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে উত্তৰ হ'ব মহাযোগী সনক আৰু সনন্দই সদায় ভগৱান হৰিক ধ্যান কৰে বুলি উল্লেখ কৰা হৈছে গতিকে ডাইৰেক্টলি লিখিব পাৰা ভগৱান হৰিক ধ্যান কৰে বুলি কৈছে তাৰপিছত গ নম্বৰ প্ৰশ্নটো চোৱা কবি কিহত আতুৰ হোৱা বুলি কৈছে উত্তৰ হ'ব সংসাৰৰ ক্ষণস্থায়ী মায়ামোহ আৰু পাৰ্থিৱ বিষয় বাসনাৰ যন্ত্ৰণাত কবিৰ আতুৰ বুলি কৈছে এইটো প্ৰশ্নটোৰ উত্তৰ তোমালোকে ডাইৰেক্ট লিখিব পাৰা যে সংসাৰৰ মায়ামোহ আৰু বিষয় বাসনাৰ যন্ত্ৰণাত কবিৰ আতুৰ বুলি কৈছে বুলি ঠিক আছে এতিয়া চোৱা ঘ নম্বৰটো য'ত আমাক সুধিছে তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰা উত্তৰ হ'ব আমাৰ পাঠ্যপুথিত থকা এই বৰগীতটি সৃষ্টিকৰ্তা হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ এতিয়া চোৱা 9 নম্বৰ প্ৰশ্নটো বৰগীতটি কি ৰাগত বন্ধা আছে উত্তৰ হ'ব এই পবিত্ৰ বৰগীতটি শাস্ত্ৰীয় বসন্ত ৰাগৰ ওপৰত আধাৰিত বা বন্ধা আছে তাৰপাছত প্ৰথম স্তৰটো কৈছে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে ইয়াৰ উত্তৰ হ'ব কবিয়ে বান্ধৱ বুলি ভগৱান হৰিক সম্বোধন কৰিছে তাৰপাছত দ্বিতীয় প্ৰশ্নটো কৈছে মোহপাশ মানে কি উত্তৰ হ'ব মোহপাশ মানে হ'ল পাৰ্থিৱ জগতৰ মায়াজাল বা মোহৰ বন্ধন যিয়ে মানুহক ভগৱানৰ পৰা আঁতৰাই ৰাখে গতিকে এইকেইটা আছিলে 1 নম্বৰীয়া প্ৰশ্ন অৰ্থাৎ 1 নম্বৰখিনি গতিকে এতিয়া চোৱা 2 নম্বৰখিনি অৰ্থাৎ 2 নম্বৰত আমাক সুধিছে বৰগীতটিৰ মূলভাৱ লিখা বুলি কৈছে গতিকে বৰগীতৰ মূলভাৱটো চোৱা এই বৰগীতটোৰ জৰিয়তে মাধৱদেৱে মানৱ জীৱনৰ চৰম লক্ষ্য যে ভগৱানৰ চৰণত শৰণ লোৱা সেই কথাকে প্ৰকাশ কৰিছে ভগৱান হৰিৰ মহিমা অপাৰ যাৰ অন্ত কোনো শাস্ত্ৰ বা যোগীয়ে বিচাৰি নাপায় কবিয়ে ইয়াত নিজকে অতি দিনহীন আৰু অধম বুলি জ্ঞান কৰিছে তেওঁ অনুভৱ কৰিছে যে সংসাৰৰ মায়ামোহত বন্দী হৈ মানুহে কেৱল দুখে ভোগ কৰে সেয়েহে এই মায়াজালৰ পৰা মুক্তি পাবলৈ আৰু জীৱন সাৰ্থক কৰিবলৈ তেওঁ হৰিৰ পদ পদ্মত আশ্ৰয় ভিক্ষা কৰিছে ইয়াত দাস্য ভক্তিৰ জৰিয়তে ঈশ্বৰৰ সৰ্বব্যাপ্তিত্ব আৰু ভকতৰ কাতৰতা সুন্দৰকৈ ফুটি উঠিছে গতিকে এনেকৈ লিখিবা মূলভাৱটো এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো য'ত আমাক ৰচকৰ পৰিচয় দিবৰ কাৰণে কৈছে এতিয়া উত্তৰ চোৱা নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰাণপুৰুষ আৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম 1498 চনত লখিমপুৰৰ নাৰায়ণপুৰৰ অন্তৰ্গত লেটেকু পুখুৰীত হৈছিল তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা সাহিত্য সংস্কৃতিৰ পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা যিখনক 1000টা ঘোষাৰ থকাৰ বাবে হেজাৰী ঘোষা বুলিও অভিহিত কৰা হয় তেওঁ ৰাজুই কাব্য আদিকান্ত ৰামায়ণৰ দৰে আখ্যানমূলক ৰচনা উপৰি ভক্তি ৰত্নাৱলী নাম মালিকা আদি তত্ত্বমূলক গ্ৰন্থ আৰু চু ধৰা পিম্পৰা গুচোৱা আদি জনপ্ৰিয় ঝুমুৰা তথা অংকীয়া নাটসমূহ ৰচনা কৰিছিল তেওঁৰ দ্বাৰা ৰচিত বৰগীতসমূহ আধ্যাত্মিক ভাৱগধুৰ আৰু মূলতঃ দাস্য ভাৱ
গতিকে এতিয়া চোৱা ৩ নম্বৰ প্ৰশ্নটো, য'ত আমাক কৈছে বৰগীতটি ৰচকৰ চমু পৰিচয় দিয়া। উত্তৰ মন কৰা। নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰাণপুৰুষ আৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ১৪৯৮ চনত লখিমপুৰৰ নাৰায়ণপুৰৰ অন্তৰ্গত লেটেকু পুখুৰীত হৈছিল। তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। সাহিত্য সংস্কৃতিৰ পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা, যিখনক ১০০০টা ঘোষা থকাৰ বাবে হেজাৰী ঘোষা বুলিও অভিহিত কৰা হয়। তেওঁ ৰাজুই কাব্য, আদিকাণ্ড, ৰামায়ণৰ দৰে আখ্যানমূলক ৰচনা উপৰি ভক্তি ৰত্নাৱলী, নাম মালিকা আৰু তত্ত্বমূলক গ্ৰন্থ আৰু চোৰ ধৰা, পিম্পৰা গুচোৱা আদি জনপ্ৰিয় ঝুমুৰা তথা অংকীয়া নাটসমূহ ৰচনা কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত বৰগীতসমূহ আধ্যাত্মিক ভাৱগধুৰ আৰু মূলতঃ দাস্য তথা বাৎসল্য ৰসৰ পৰিচায়ক। ঘৰুৱা ভাৱ ভাষাৰ ব্যৱহাৰেৰে বৈষ্ণৱ ধৰ্মৰ জটিল তত্ত্বসমূহ জনসাধাৰণৰ মাজত সহজবোধ্য কৰি তোলাত মাধৱদেৱৰ অৱদান অতুলনীয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, লেখকৰ পৰিচয় তোমালোকে ইমানডোখৰ লিখিলেই হ'ব, লিখি ল'বা, ঠিক আছে। এতিয়া চোৱা ৪ নম্বৰখিনি, য'ত আমাক ব্যাখ্যা কৰিবৰ কাৰণে কৈছে। ক নম্বৰৰ ব্যাখ্যাটো চোৱা। সহস্ৰ বয়নে যাৰ নাপায়ন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। গতিকে উত্তৰ মন কৰা। উক্ত পদ ফাঁকি বা উক্ত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথি অন্তৰ্ভুক্ত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীতটিৰ পৰা উদ্ধৃত কৰা হৈছে বা লোৱা হৈছে। ভগৱান হৰিৰ অপাৰ মহিমাৰ বিপৰীতে মানৱীয় সীমাবদ্ধতা আৰু কবিৰ হৃদয়ৰ গভীৰ বিনম্ৰতা প্ৰকাশ কৰিবলৈকে এই পদ ফাঁকি অৱতাৰণা কৰা হৈছে। ব্যাখ্যা মন কৰা। জগতৰ প্ৰতি ভগৱান হৰিৰ গুণ আৰু মহিম। এতিয়া চোৱা ৪ নম্বৰৰ ব্যাখ্যা কৰা। ক কৈছে সহস্ৰ বয়নে যাৰ নপায়ন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। উত্তৰ মন কৰা। উক্ত পদফাঁকি আমাৰ পাঠ্যপুথি অন্তৰ্ভুক্ত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটিৰ পৰা উদ্ধৃত কৰা হৈছে বা লোৱা হৈছে। ভগৱান হৰিৰ অপাৰ মহিমা বিপৰীতে মানৱীয় সীমাবদ্ধতা আৰু কবিৰ হৃদয়ৰ গভীৰ বিনম্ৰতা প্ৰকাশ কৰিবলৈকে এই পদফাঁকি অৱতাৰণা কৰা হৈছে। জগতৰ প্ৰতি ভগৱান হৰিৰ গুণ আৰু মহিমা অসীম। ধৰ্মীয় বিশ্বাস অনুসৰি হাজাৰ মুখ থকা অনন্ত নাগেও যাৰ গুণানুকীৰ্তন কৰি শেষ সীমা বিচাৰি নাপায়, তেনেস্থলত কবিৰ দৰে এজন জ্ঞানহীন আৰু সাধাৰণ মানুহে সেই অপাৰ মহিমা বুজি পোৱাটো একেবাৰে অসম্ভৱ। গতিকে চোৱা, তোমালোকে তেনেস্থলত দূৰ হৈ আছে শব্দটো, গতিকে লগতে তোমালোকে লিখি দিবা, ঠিক আছে। দেখিছা তোমালোকে মই শুদ্ধ কৰি দিলোঁ, গতিকে তেনেদৰে তোমালোকে শুদ্ধ কৰি ল'বা। যদিহে গেপ দিছিলা নিদিবা, তেনেস্থলত ডাইৰেক্ট লিখিবা। এতিয়া চোৱা, কবিয়ে ইয়াত নিজকে অধম বুলি সম্বোধন কৰি ভগৱানৰ শ্ৰেষ্ঠত্বৰ আগত নিজৰ নগণ্য ৰূপটো দাঙি ধৰিছে। অৰ্থাৎ যিজনক দেৱ দেৱতাই বুজি নাপায়, তেওঁক বুজিবলৈ পাণ্ডিত্যতকৈ সৰল ভক্তিৰহে বেছি প্ৰয়োজন। গতিকে ক নম্বৰ ব্যাখ্যাটো ইমানডোখৰ লিখিলেই হ'ব। এতিয়া চোৱা খ। আতুৰ ভৈলুহু হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মুখ চৰণ কমলে। উত্তৰ মন কৰা। উক্ত পদফাঁকি আমাৰ পাঠ্যপুথিৰ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত পাঠটিৰ পৰা লোৱা হৈছে। সংসাৰৰ পাৰ্থিৱ দুখ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ কবিয়ে কৰা আৰ্ত প্ৰাৰ্থনা ইয়াত প্ৰকাশ পাইছে। ঠিক আছে, আৰ্ত নিলিখিলেও হ'ব, প্ৰাৰ্থনা বুলি লিখিলেও হ'ব। ঠিক আছে, কবিয়ে কৰা প্ৰাৰ্থনা ইয়াত প্ৰকাশ পাইছে বুলি লিখিলেও হ'ব। এতিয়া চোৱা ব্যাখ্যা। এই মায়াময় পৃথিৱীত মানুহে ক্ষণস্থায়ী সুখ আৰু জাগতিক বিষয় বাসনাৰ মায়াত পৰি প্ৰকৃত শান্তি হেৰুৱাই পেলায়। কবিয়ে অনুভৱ কৰিছে যে তেওঁ এই বিষয় বাসনাৰ মায়াজালত বন্দী হৈ অতিশয় ব্যাকুল আৰু অশান্ত হৈ পৰিছে। এই গভীৰ দুখৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায় হ'ল ঈশ্বৰৰ আশ্ৰয়। সেয়েহে তেওঁ ভগৱানক কাতৰ অনুৰোধ জনাইছে যাতে তেওঁক এই যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰি নিজৰ পবিত্ৰ চৰণকমল অৰ্থাৎ পদুমৰ দৰে কোমল দুখনি ভৰি ছায়াত স্থান দিয়ে বা আশ্ৰয় দিয়ে। ঠিক আছে, যিকোনোটা লিখিবা আশ্ৰয় বা স্থান দিয়ে বুলি। গতিকে এয়া আছিলে খটো। এতিয়া চোৱা গটো।
তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনের নিজ তুমিহে জীৱন। গতিকে প্ৰথমতে আমি লিখিব লাগে ক'ৰ পৰা তুলি অনা হৈছে লিখি ল'বা। তাৰপাছত সংগতি লিখিব লাগে, গতিকে সংগতিটো তোমালোকে চোৱা এতিয়া। ভকতৰ বাবে ভগৱানৰ চৰণ সেৱাই যে সৰ্বস্ব আৰু জীৱনৰ একমাত্ৰ লক্ষ্য সেই কথা ইয়াত প্ৰকাশ পাইছে। সাংসাৰিক মায়ামোহ আৰু পাৰ্থিৱ ধন সম্পত্তি ক্ষণস্থায়ী তথা নশ্বৰ। এগৰাকী প্ৰকৃত ভক্তৰ ওচৰত এনে বিলাসিকতাৰ কোনো সাৰ্থকতা নাই, বৰঞ্চ ভগৱানৰ পবিত্ৰ চৰণ যুগলত লাভ কৰা আশ্ৰয়হে তেওঁৰ বাবে আধ্যাত্মিক জগতৰ সৰ্বশ্ৰেষ্ঠ ঐশ্বৰ্য বা মহাধন। যিদৰে পানীৰ অবিহনে মৎস্যৰ অস্তিত্ব অসম্ভৱ, তেনেদৰে এজন ভকতৰ বাবেও ভগৱান হ'ল তেওঁৰ জীৱনৰ একমাত্ৰ আধাৰ আৰু প্ৰাণস্বৰূপ। প্ৰকৃততে ভগৱানৰ চৰণ সেৱাতেই ভক্তৰ পৰম শান্তি আৰু জীৱনৰ চৰম সাৰ্থকতা নিহিত থাকে। গতিকে ছাত্ৰ ছাত্ৰীসকল এয়া লিখিবা ব্যাখ্যা কৰাখিনি। গতিকে এতিয়া চাম আমি 5 নম্বৰ, য'ত আমাক তাৎপৰ্য বিচাৰ কৰা বুলি কৈছে। ডাইৰেক্টলি উত্তৰ পৰিছে, প্ৰশ্ন তোমালোকে নিজে চাই ল'বা। এই কথাভাগিৰ তাৎপৰ্য হ'ল ঈশ্বৰৰ ৰহস্যময় আৰু দুৰ্লভ স্বৰূপৰ বৰ্ণনা। সনক আৰু সনন্দৰ দৰে পৰম জ্ঞানী যোগীসকলেও যাৰ ধ্যান কৰিও অন্ত নাপায় আৰু পৃথিৱীৰ কোনো শাস্ত্ৰই যাৰ মহিমা সম্পূৰ্ণকৈ বৰ্ণনা কৰিব নোৱাৰে, তেনে জনা ঈশ্বৰক কেৱল পাণ্ডিত্যৰে লাভ কৰিব নোৱাৰি। ইয়াক পাবলৈ হ'লে নিৰ্মল ভক্তি আৰু সৰল বিশ্বাসৰ প্ৰয়োজন। অৰ্থাৎ জ্ঞানতকৈ ভক্তিৰ আসন যে ওপৰত, তাকেই কবিয়ে ইয়াত বুজাব বিচাৰিছে। গতিকে এনেকৈ কৰিলে হ'ব তাৎপৰ্য বিচাৰ, ঠিক আছে। এতিয়া 6 নম্বৰ, বৰ্গিত 4টা লক্ষণৰ বিষয়ে লিখা। গতিকে বৰ্গিত 4টা প্ৰধান লক্ষণ হ'ল, মই পইণ্ট ৱাইজ লিখিছোঁ, তোমালোকে পইণ্ট ৱাইজে লিখি ল'বা। বৰ্গিত 4টা প্ৰধান লক্ষণ হ'ল 1 নম্বৰ ৰাগ তালযুক্ত। বৰগীতসমূহ নিৰ্দিষ্ট শাস্ত্ৰীয় ৰাগ তালযুক্ত। 2 নম্বৰ ভাষা। বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত। 3 নম্বৰ ভক্তিমূলক। বৰগীতসমূহ মূলতঃ ভক্তিমূলক আৰু ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। তাৰপিছত 4 নম্বৰ ৰচয়িতা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা গীতসমূহকে বৰগীত বোলা হয়। গতিকে এই 4টা লিখি ল'বা তোমালোকে বৰগীতৰ লক্ষণ। এতিয়া চোৱা ভাষা বিষয়ক। 1 নম্বৰ কৈছে তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। প্ৰথমতে আছে নপাৱন্ত। নপাৱন্ত মানে হ'লে হ'ব নাপায়, আৰু বেলেগ এটা লিখিছোঁ, সেইটো লিখিব নালাগে, জাষ্ট লিখিলে হ'ব নাপায় বুলি, ঠিক আছে। কেনে হ'লে লিখিবা কেনেকৈ। বৈলুহু হ'লে লিখিবা হলু বুলি, তুমিহে আছে যিহেতু তুমিয়ে বুলি লিখিবা। জনেৰ হ'লে হ'ব জনৰ, কহয় হ'লে হ'ব কয়। গতিকে ভৈলুহু আৰু নপাৱন্ত পোৱা নাযায়, আৰু কৈছোঁ যে লিখা আছে সেইটো নিলিখিলেও হ'ব, ঠিক আছে। জাষ্ট মাত্ৰ তোমালোকে নপাৱন্তত নাপায় বুলি লিখিবা আৰু ভৈলুহুত হলু বুলি লিখিবা। তাৰপিছত 2 নম্বৰ চোৱা, ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। উত্তৰ মন কৰা। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ হ'ল 1 নম্বৰ, ই কোনো নিৰ্দিষ্ট অঞ্চলৰ কথিত উপভাষা নহয়, বৰঞ্চ ই এক পৰিৱৰ্তিত সাহিত্যিক ভাষা, অৰ্থাৎ পৰিৱৰ্তিত হৈ থাকে মানে ভাষাটো। 2 নম্বৰটো কৈছে ইয়াৰ গঠনত মৈথিলীৰ প্ৰভাৱ সৰ্বাধিক যদিও তাত অসমীয়া আৰু আন ভাষাৰ শব্দও পোৱা যায়। 3 নম্বৰত আমি লিখিব পাৰোঁ বৈশিষ্ট্য, এই ভাষা শুনিবলৈ অতিশয় মধুৰ আৰু ই ভক্তিৰসৰ বাবে উপযোগী। তাৰপাছত 4 নম্বৰ আমি লিখিব পাৰোঁ, অৰ্থাৎ 4 নম্বৰ বৈশিষ্ট্য লিখিব পাৰোঁ, স্বৰধ্বনি প্ৰয়োগৰ বাবে এই ভাষাত ৰচিত গীতসমূহ সহজে সুৰত বান্ধিব পাৰি। গতিকে ছাত্ৰ ছাত্ৰীসকল এয়া আছিলে তোমালোকৰ বৰগীতটি পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান। আশা কৰিছোঁ তোমালোকে উপকৃত হ'লা ভিডিঅ'টোৰ পৰা, আৰু যদি উপকৃত হ'লা নিশ্চয় এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। জয় অসম।